মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ পৰিসংখ্যা কোশ্চেন বেংকৰ মানে 14 পাৰ্টৰ এমসিকিউ খিনি কৰি দিম। তোমালোকে যদি পুৰণি পাৰ্টৰ মানে চেপ্টাৰ 1 ৰ পৰা 13 লৈকে যদি চোৱা নাই কোশ্চেন বেংকৰ, তেনেহলে তোমালোকৰ ডেসক্ৰিপচনত লিংক পাবা, তাৰ পৰা তোমালোকে চাই লবা। তো আজিৰ ক্লাছটো আৰম্ভ কৰো। প্ৰথমতে কোশ্চেন এটা দিয়া আছে যে এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা দিয়া আছে, ইয়াৰ বহুলক সুধিছে। চোৱা, বহুলক যেতিয়া সুধিব তোমালোকে চাবা যে কোনটো নাম্বাৰ আটাইতকৈ বেছি বাৰ ৰিপিট হৈছে। চোৱা, আমি 3 বাৰ দেখা পাইছো। 2 আমাৰ কিমান 2 বাৰ আছে, এটো নহব। 3 বাৰ আছে 3, 6 এবাৰে আছে, 4 এবাৰ। তেনেহলে আটাইতকৈ বেছি বাৰ তোমালোকৰ 3 আছে, বহুলক কি হ'ব 3 হ'ব। সো নেক্সট কোশ্চেনটো দিয়া আছে, এটা তথ্যৰ মধ্যমা আৰু বহুলক দিয়া আছে, আমাক মাধ্য সুধিছে। এতিয়া আমি ফৰ্মুলা জানো কি, 3 মধ্যমা ইকুয়াল টু বহুলক বি ৰে লিখি ললো, ঠিক আছে। আৰু মাধ্যক আমি মড 2 মড, ঠিক আছে। তোমালোকৰ দুটা মাধ্য এনেকুৱা ফৰ্মুলা আছে, তোমালোকৰ কিতাপত চাই লবা। এতিয়া 3 ইনটু মাধ্যমা দিয়া আছে আমাক 33, বি দিয়া আছে 45, তাৰপিছত 2 মাধ্য হল, ঠিক আছে। ইয়াতে তোমালোকে 99 পাই যাবা, প্লাসত আছে মাইনাস আহিব 2 মাধ্য হল। এতিয়া ইয়াতে তোমালোকে যদি ক্যালকুলেট কৰা 54 পাবা, ইনটু আছে হৰণ হৈ যাব, এতিয়া পাবা 27, তাৰ মানে মাধ্য পাবা 27, অপশন এইটো। এতিয়া এইটোৰ তোমালোকৰ কি সুধিছে, মাধ্য বা গড়। মাধ্য আৰু গড় তোমালোকৰ একেটা কথা সুধিছে। এইটো তোমালোকৰ প্ৰি ফাইনালত বহুত দৃষ্টিগত আহিছে এইটো কোশ্চেন। সো প্ৰথমতে ইয়াৰে কি উলাব লাগিব, যোগফল উলাব লাগিব, তাৰ পিছতহে আমি ইয়াৰ গড় বা মাধ্য উলাব পাৰিম। যোগফল কেনেকৈ উলিয়াবা, আমি জানো যে sn = n/2 2a plus n minus 1 into d, ঠিক আছে। এইটো আমাৰ ফৰ্মুলা জানো। এতিয়া n কিমানটা পদ আছে, n টা পদ আছে। a চোৱা, a মানে কি হয়, প্ৰথম পদ, তাৰ মানে 1 plus n minus 1 d মানে কি হ'ব, 2 নম্বৰ পদৰ পৰা 1 নম্বৰটো মাইনাস, মানে 2 ৰ পৰা 1 বাদ দিলে 1 এ পাম। সবা n/2 2, ইয়াতে কি পাবা 1 এর ইনটু কৰিলে তোমালোকৰ এইটো আহি যাব, n/2 তোমালোকৰ কি হ'ব 1 plus n, ইয়াতে আহিব 1 plus n/2। এইটো হল তোমালোকৰ যোগফল। এতিয়া যোগফলটো পোৱাৰ পিছত তোমালোকৰ কি কৰিব লাগিব, গড় উলাব লাগিব। গড় কি হ'ব, মানে ইয়াৰ যিটো পাইছা ইয়াতে তোমালোকৰ n এৰে হৰণ কৰিব লাগিব, ঠিক আছে। ইয়াৰ তলত মনে মনে 1 ভাবি লোৱা, 1 plus n/2 তো উলটি যাব 1/n। এই n ক্যান্সেল, তাৰ মানে 1 plus n/2, বা তোমালোকে এইটো লিখিব পাৰা n plus 1/2। তাৰ মানে তোমালোকে এইটো অপশন শুদ্ধ হল। এতিয়া আমাক কৈছে যে এটা বলাৰে উইকেটখনৰ সংখ্যা, বহুলক সুধিছে। আমি কি কৰিম, বহুলক কোনটো হয়, যেটো বেছি বাৰ আছে। ইয়াতে 2 বেছি বাৰ আছে, তাৰ মানে 2 এনসারটো হ'ব। আমাক ঊৰ্ধ্বক্ৰমত সজোৱা তথ্যৰাজি, মানে ঊৰ্ধ্বক্ৰমত আমাক সজোৱা আছে, ইয়াৰ মধ্যমা 35 হলে x কি হ'ব। চোৱা, মধ্যমা দিয়া আছে। চোৱা, এই কোশ্চেনটো আমাক ইয়াতে মধ্যমা কৈছে। মধ্যমা যদি আমি উলাব যাও, তেনেহলে তোমালোকে কি পাই আছা, আমাৰ কি কৰিব লাগে, 1 2 3 4 5 5টা পদ আছে। তেনেহলে 5/2, তাৰ মানে কি পাবা 2.5, মানে প্ৰথমতে তোমাক কোনটো লব লাগিব, x plus 32 লব লাগিব, ঠিক আছে। মানে 2 নম্বৰ পদটো লম, তাৰ পিছত 3 নম্বৰ পদটো 35 plus x divide by 2 কৰিব লাগিব আমাক। 2 কৰাৰ পিছত ইকুৱেল টু দিয়া আছে 35, কোশ্চেনটো হিচাপত কৰি আছো, ঠিক আছে। তোমালোকৰ কি পাবা, x আৰু x 2x plus 65/2 35 divide 1
বজ্ৰ কৰা তোমালোকৰ 2x + 65 সো 2 এৰে যদি 35 ইনটু কৰা 70 পাই যাবা তোমালোকৰ 2x 70 - 65 ইয়াতে পাই যাবা 5 তার মানে x এর মান কি পালা 5/2 কোশ্চেন মতে ঠিক আছে কোশ্চেন মতে x এর মান 5/2 एक्चुअली এটো মধ্য লিখিব লাগিছিল সবা মধ্য ওলাম ইয়ারে মধ্য মা দিয়া আছে মধ্য ওলালে কি হ'ব সোয়া মধ্য যেতিয়া ওলাব লাগিব তেতিয়া কি হ'ব 25 + 30 + x + 30 + 35 + x মানে গোটেইটা আমি প্লাস কৰি আছো প্লাস 40 + x ডিভাইড কেইটা আছে 1 2 3 4 5টা আছে 5 এর হরণ সবাই এতিয়া অপশনত आंसर ওলাব সো x আমাৰ কেইটা আছে 1 2 3টা 3x এতিয়া সংখ্যা কেইটা প্লাস কৰি দিয়া তোমালোকে ইয়াতে 55 পাবা তার মানে 85 হল আৰু 5 প্লাস কৰা 90 তার লগত 30 120 আৰু 40 160 ডিভাইড বাই 5 ইজ ইকুয়াল টু 35 তলত থাকিল 1 ঠিক আছে তেনেহলে 3x + 160 এতিয়া 35 এর লগত কি হ'ব 5 ইনটু হ'ব 3x + 160 সো ইনটু কৰা 25 और 5 হাতৰ থাকিল 2 17 ইয়াতে 3x 175 প্লাস আছে এই সাইডত যাই মাইনাস পাবা এতিয়া 15 এটা আহি যাব 3x x তেনেহলে কি হ'ব 15/3 তোমালোকৰ কি পাবা কাটি দিলে 5 x এর মান কি পালা 5 পালা ঠিক আছে x এর মান কি পাই গলা 5 সো ইয়াতে যদি মধ্য মা দিয়া থাকে তেতিয়া তোমালোকৰ কি आंसर হ'ব এই যে আমি যে কৰিছো এইটো आंसर হ'ব 5/2 কোশ্চেন মতে আৰু যদি মধ্য বা মধ্য হয় তেতিয়া কি মধ্য যেতিয়া ওলাব লাগিব তেতিয়া কি হ'ব তোমালোকৰ 5 आंसर হ'ব কোশ্চেন হিচাপে অপশন ভুল আৰু অপশন হিচাপে কোশ্চেনটো ভুল আছে সো কোশ্চেন 6 ত আমাক কি কৈছে যে মধ্যমা আৰু বহুলক সো মধ্যমা মাইনাস বহুলক পাৰ্থক্য কৈছে বহুলক ইকুয়াল টু দিয়া আছে 24 এতিয়া তোমালোকে জানা সো ইয়াতে সাইডত কৰিছো 3 মধ্যমা ইকুয়াল টু বহুলক প্লাস 2 মাধ্য এটো তোমালোকে জানা ঠিক আছে ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰা 3 মধ্যমা এটো তোমালোকে এটো সাইডত আনি দিলে মাধ্য হ'ব ইকুয়াল টু কি হ'ব বহুলক ঠিক আছে এতিয়া বহুলকৰ ঠাইত আমি এখিনি বহাম বহুলক ইজ ইকুয়াল টু মধ্যমা মাইনাস কি হ'ব 3 মধ্যমা মাইনাস 2 মাধ্য ইকুয়াল টু কি হ'ব 24 চাই থাকিবা মধ্যমা মাইনাস 3 মধ্যমা আহিব কিয় মাইনাস ইনটু হৈ আছে এটো কি হৈ যাব প্লাস হৈ যাব মাধ্য ইকুয়াল টু 24 এতিয়া চাবা তিনিটাৰ পৰা এটা বাদ দিলে কি পাবা দুটা মাইনাসত আহিব ঠিক আছে ডাঙৰটোৰ আগত মাইনাস আছে 24 এটো এইবাৰ আমি কমন লম আৰু উলটাই দিম এটো আগত আনিম মাইনাস আছে আগত মাইনাস 2 কমন লৈছো মধ্যমা ইকুয়াল টু 24 এবাৰ চাবা মধ্যমা ইকুয়াল টু 24 2 তোমালোকৰ তলত আছে ওপৰত আছে তলত আহিব মাধ্য মাইনাস মধ্যমা ইকুয়াল টু কি পালা সরি 2 এর কাটিলে 12 বার যাব একবার 2 বার आंसर তোমালোকৰ কি হবে মধ্য মাইনাস মধ্যমা মধ্য আৰু মধ্যমাৰ পাৰ্থক্য তাৰ মানে 12 आंसरটো শুদ্ধ হল এতিয়া আৰু এটা কোশ্চেন দিয়া আছে যে x x + 3 6 9 12 এর মধ্য দিয়া আছে এবাৰ ঠিকে দিয়া আছে তেন্তে x এর মান কি হ'ব সো এটোৰ মধ্য কি হ'ব গোটেই কেটা প্লাস কৰিব লাগিব প্লাস x + 9 আৰু x + 12 equal to 10 so গোটেই
কেইটা 1 2 চোৱা 1 2 3 4 5টা দিয়া আছে তেনেহলে 5 এৰে হৰণ হ'ব তলত মনে মনে 1 1 2 3 4 5 তাৰমানে 5টা x প্লাস 3 আৰু 6 প্লাস কৰিলে 9 পাবা 9 আৰু 9 ত 18 তাৰমানে আমি 30 পালো চোৱা ওপৰত আমি 5 কমন লব পাৰো কি হ'ব 6 আহিব 10 5 5 कैंसिल x তোমালোকৰ প্লাস আছে এটো সাইডত গলে মাইনাস হ'ব এতিয়া 4 পালা x ৰ মান কিমান আহিল 4 তাৰ মানে এই মাজত 23 ত আহিছিল তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হৈ আছে নেক্সট আমি ইয়াৰ পিছৰ গিলা চাম ইয়াৰ পিছত তোমালোকক চোৱা প্ৰথমতে কি দিয়া আছে গাণিতিক গড় বা মাধ্য উলাব লাগে চোৱা এটো কোশ্চেন আমি অলপ আগতে কৰিছো তাতে অলপ স্বাভাৱিক সংখ্যা দিয়া আছিল তোমালোকৰ 14 ত আহিছিল ইয়াৰ মাধ্য বা গড় 3 নম্বৰ কোশ্চেনটো ঠিক আছে এটো কোশ্চেনে একে দিয়া আছে গাণিতিক গড় তোমালোকৰ এনসারটো হ'ব n+1/2 তোমালোকে তাতে বুজি পাইছা সাগে চোৱা কোন এটা বাৰংবাৰতা বিভাজনৰ মাধ্যমা লৈখিকভাৱে তলৰ কোনটোৰ সহায়ত পোৱা যায় তোমালোকৰ অঘিপ এটো হয় কোন এটা বাৰংবাৰতা বিভাজনত বহুলক লেখভাৱে এটো তোমালোকৰ অঘিপ হ'ব বহুলক হল আটাইতকৈ বেছি পোৱা বাৰংবাৰতা বহুলক হল বহুলক ইকুয়াল টু কি হ'ব তোমালোকৰ 3 মাধ্যমা - 2 মাধ্য তোমালোকৰ এই ফৰ্মুলাটোৰ পৰা আহে ঠিক আছে আমি আগতে কৰি ইয়াতে কৰিছিলো তোমালোকক দেখাই দি আছো ৰবা এইটো চোৱা যে 3 মাধ্যমা ইকুয়াল টু বহুলক প্লাস 2 মাধ্য বহুলক ৰাখি দিলে 3 মাধ্যমা - 2 বহুলক হ'ব এতিয়া চাবা এটা সমমিতিক বাৰংবাৰতা বিভাজনৰ বাবে আমি যা পাও মানে এটা সমমিতিক বাৰংবাৰতাৰ কাৰণে আমি গোটেইকেইটা সমান পাও নহলে বহুলক আটাইতকৈ বেছি হয় এটা বাৰংবাৰতা বিভাজনৰ মধ্যমা আৰু বহুলক ক্ৰমে দিয়া আছে মানটো তাতে মানটো অলপ বেলেগ দিয়া আছিল মাধ্য সুধিছে সব আমি কৰি দি আছো চোৱা তোমালোকৰ প্ৰথমতে কি হয় 3 মধ্যমা ইকুয়াল টু 2 বহুলক প্লাস 2 মাধ্য হ'ব এতিয়া 3 ইনটু মধ্যমা আমাক কি দি আছে চোৱা মধ্যমা প্ৰথমতে মধ্যমা কোৱা আছে প্ৰথমতে 26 দি আছে বহুলক দ্বিতীয়তে কৈছে দ্বিতীয়তে তোমালোকক 29 বুলি দিয়া আছে মাধ্য সুধিছে 2 মাধ্য ঠিক আছে এতিয়া 3 ৰে যেতিয়া ইনটু কৰিবা তোমালোকে পাবা 18 8 হাতৰ 1 তোমালোকৰ 6 78 পাবা 29 এটো সাইডত আহিলে মাইনাসৰ আহিব 2 মাধ্য এতিয়া মাইনাস কৰা 18 ৰ পৰা 9 গলে 9 পাবা ইয়াতে তোমালোকৰ 6 থাকিল মানে 49 2 মাধ্য 2 এৰে হৰণ কৰা মাধ্য সো কটাকটি না যায় আমাৰ পয়েন্টত আহিব পয়েন্টত অপশনত আছে আমাৰ 2 এৰে দিলে 2 বাৰ 4 তেনেহলে 9 নামাই আনা 4 বাৰ যাব মানে 8 বাৰ 1 থাকিল না যায় পয়েন্ট 0.5 বাৰ মানে 24.5 এই অপশনত দিয়া আছে এতিয়া যদি কোনো সংখ্যা সংহতিৰ মাধ্য আৰু মাধ্যমা দিয়া আছে তেন্তে ইয়াৰ বহুলক সুধিছে সো বহুলক ইকুয়াল টু আমি ডাইরেক্ট বহাম বহুলক ইকুয়াল টু কি হয় 3 মাধ্য - 2 মাধ্যমা আমি কৰিছো অলপ আগতে 3 মধ্যমা - 2 মাধ্য এটো মানে হল কি বহুলকৰ ব লিখিলো মই 3 ইনটু মাধ্যমা কি আছে তোমালোকৰ মাধ্যমা সেকেন্ডত আছে আৰু মাধ্যমা দিয়া আছে তোমালোকক 9 দিয়া আছে 2 ইনটু মাধ্য তোমালোকক প্ৰথমতে দিয়া আছে 8.9 বি লিখিলো বহুলকক বি লিখিছো তোমালোকে কি পাবা 27 এটো ইনটু কৰা 8.9 2 এৰে 18 or 8 হাতৰ 1 16 17 তোমালোকৰ 178 কেই ঘৰ আগত পয়েন্ট আছে এক ঘৰ আগত
বি চোৱা বহুতৰে এইটো কনফিউজন হয় বহাবতে 17 নাই যদি দশমিক দি লোৱা যিমান 0 দিব খোজা দিব পাৰিবা পয়েন্টৰ তলত পয়েন্ট 178 চোৱা এতিয়া আমি এক ধাৰ কৰি লম 2 পাম ইয়াতে তোমালোকৰ কি থাকিল 6 6 ৰ পৰা 7 না যাব 16 16 ৰ পৰা 7 গলে 9 19.2 তোমালোকৰ কি আহিব চোৱা ইয়াতে অপশন দিয়া নাই এটো 19.2 এ হ'ব তোমালোকৰ কোশ্চেন হিচাপত এতিয়া কৈছে যদি প্ৰথম n সংখ্যক স্বাভাৱিক সংখ্যাৰ মাধ্য যদি এটো হয় এতিয়া আমাক জানিব লাগিব n সংখ্যক স্বাভাৱিক সংখ্যাৰ যোগফলটো কি হয় যোগফলটো হয় n n+1/2 সো দেখাই দিম তোমালোকক প্রথম n সংখ্যক স্বাভাৱিক সংখ্যাৰ মাধ্য n সংখ্যক স্বাভাৱিক সংখ্যাৰ মাধ্য হয় তোমালোকৰ কি n+1/2 এটা আমি পাইছো ঠিক আছে তাৰ মানে এইটো ইকুয়াল টু দিয়া আছে আমাক এইটো সো n+1/2 ইকুয়াল টু দিয়া আছে 5n/9 বজ্ৰ কৰা তোমালোকৰ কি আহিব তোমালোকে 9n + 9 পাবা ইকুয়াল টু কি পাবা তোমালোকৰ 2 আৰু 5 ত 10n পাই যাবা 9 চোৱা তোমালোকৰ 10n ইয়াতে যদি 9 প্লাস আছিল মাইনাস আহিব তাৰ মানে n ৰ মান তোমালোকে 9 পাই যাবা ঠিক আছে n ৰ মান ইয়াতে 9 পাবা আৰু তোমালোকৰ কৈছে n টা অযুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ মাধ্য এতিয়া অযুগ্ম সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ মাধ্য কি হয় n² n হ'ব কেনেকৈ হয় মই দেখাই দিছো কৰ অযুগ্ম সংখ্যা কেনেকৈ আহে 1 3 5 7 এনেকৈ যায় ঠিক আছে আমি জানো sn = n/2 2a + n-1 * d এটো আমাৰ ফৰ্মুলা জানো আমি চেপ্টাৰ 5 ত পাই আইছো a কিমান তোমালোকৰ প্ৰথম পদ n n এ হ'ব d d চাবা তোমালোকৰ 3 ৰ পৰা 1 বাদ যাব তাৰ মানে 2 + 2n - 2 ঠিক আছে এতিয়া প্লাসৰ মাইনাসৰ ক্যান্সেল n/2 এটো কি হ'ব ইনটু হ'ব এই 2 2 ক্যান্সেল তাৰ মানে n² পাবা ঠিক আছে এতিয়া যোগফলটো পালা n² যোগফল পোৱাৰ পিছত আমাক কি হদিছে গড় হদিছে মানে কি তোমালোকৰ কিমানটা পদ n টা পদ তেনেহলে n এৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব তেনেহলে n আৰু স্কয়াৰ ক্যান্সেল n তার মানে প্রথম n টা অযুগ্ম সংখ্যার গড় তোমালোকে কি পোৱা n পোৱা তেনেহলে n = কি হ'ব এখিনি তোমালোকৰ দিয়া আছে n = n²/81 ঠিক আছে এটো দিয়া আছে এতিয়া তুমি যেতিয়া কি কৰিবা বজ্ৰ কৰা 1 * n² পাবা আৰু এটো পাবা n81 ইয়াতে তোমালোকৰ n আৰু n লিখিব পাৰা সো এটা n রাখি দিয়া আৰু এটা n এটো সাইডত লৈ গলে কি হ'ব হৰণ হ'ব ক্যান্সেল আৰু যদি ডাইরেক্ট বুজাতে নহলে এটো এনেকে কাটি দিবা n = 81 ঠিক আছে n = কি পালা 81 যদি বুজি পোৱা ডাইরেক্ট স্কয়ার আৰু n কাটি দি n = 81 কাৰণ আমাক এমসিকিউ হে আৰু এই দুটা কোশ্চেনৰ পৰা আমি কি বুজি পালো যে তলত যেটো থাকিব হেটোই আমাৰ आंसर হয় তলত ইয়াতে 9 আছিল 9 आंसर হল ইয়াতে 81 আছিল ইয়াতেও আমাৰ 81 आंसर পালো এতিয়া নেক্সট চাবা তোমালোকে নেক্সট ইয়াতে কি কৈছে যে x1 x2 এনেকৈ xn লৈকে মাধ্য কি হল x বার আৰু ইয়াৰ মাধ্য কি হ'ব চোৱা তোমালোকৰ x1 + a + x2 + a এনেকৈ কিমান আছে xn লৈকে আছে ইয়াৰ মাধ্য কি হ'ব মাধ্য মানে কি আমাৰ কি কিহেৰে হৰণ কৰিব লাগিব n এৰে হৰণ কৰিব লাগিব এতিয়া ইয়াতে তোমালোকে কি পাবা x কিমানটা আছে n নম্বৰ x1 + x2 এনেকৈ xn লৈকে আছে আৰু প্ৰতিটো ক্ষেত্ৰত কি আছে তোমালোকৰ a এনেকৈ বহুত বাৰ a আছে ডিভাইড বাই n সো এইটো মানে তোমালোকে কি পাবা ইয়াতে তোমালোকে কি হ'ব চোৱা এটো পাবা তোমালোকৰ x n/1 + x2 সো ইয়াতে মাজতে প্লাস হ'ব সরি মাজতে প্লাস এটা আহিব
ডট ডট x n by n আৰু ইয়াতে মাজতে প্লাস আছে এটো কিমানটা a আছে n টা a আছে ইয়াৰ তলতো তোমালোকৰ n মানে উপৰ এটোতো n যাব এটোতো n যাব আৰু আমাক কৈছে যে প্ৰথম x1 x2 ইয়াৰ মাধ্য দিয়া আছে আমাৰ x বার মানে এই দুটা মিলি আমাৰ x বার দিয়া আছে কোশ্চেনত আৰু n n ক্যান্সেল মানে তোমালোকে কি পাবা x বার a পাই যাবা অপশন a নেক্সট কোশ্চেন দিয়া আছে যে আমাক ui ইকুয়াল টু এইটো দিয়া আছে তাৰ মানে ঢাপ বিচ্যুতিৰ ফৰ্মুলা তোমালোকে এইটো পাই আহিছা যে ui ইকুয়াল টু আমাক এইটো দিয়া আছে আমার সামেশন অফ fi ui দিয়া আছে সামেশন অফ fi দিয়া আছে আমার মাধ্য সুধিছে সবা তোমালোকৰ ঢাপ বিচ্যুতিৰ মাধ্যত তোমালোকৰ কি আছিল x বার তাৰ মানে মাধ্য সুধিছে মাধ্য ইকুয়াল টু কি হয় a plus h into summation of fi ui divided by summation of fi এতিয়া আমি a কত পাম h কত পাম এগুলা এই দুটা তো দিয়া আছে a কত পাম চাবা আমি যেতিয়া ঘৰ বনাইছিলো তেতিয়া তোমালোকে পাইছিলা ui equal to di by h পাইছিলা ঠিক আছে এতিয়া di মানে তোমালোকৰ কি পাইছিলা di equal to xi minus a পাইছিলা তেনেহলে এই ফৰ্মুলাটোৰ পৰা আমি কি ক'ব পাৰো যে ui equal to xi minus a by h এতিয়া আমি ui তোমালোকৰ ইয়াৰ লগত তুলনা কৰিম ঠিক আছে এটা আমাৰ গিভেন আছে এই দুটা যদি তুলনা কৰা তোমালোকে a কিমান পালা 25 পালা h কিমান পালা 10 পালা হল তাৰ মানে a ইয়াতে 25 দিয়া আছে h তোমাক 10 দিয়া আছে সামেশন অফ fi দিয়া আছে 20 আৰু সরি fi ui 20 আৰু fi দিয়া আছে আমাক 100 তেনেহলে 0 0 0 0 ক্যান্সেল তুমি কি পালা 25 plus 1 into 2 2 পালা ইয়াতে 27 আহিল অপশন আমাৰ বি অপশনটো শুদ্ধ হল ইয়াতে আমাক মাধ্য দিয়া আছে তেন্তে আমাৰ কোনটো সমীকৰণ হ'ব সো মাধ্য মানে আমাক গোটেইকেটা প্লাস কৰিব লাগিব ডিভাইড বাই কিমানটা সংখ্যা দিয়া আছে এটো ডিভাইড কৰিম আমি সো 6 আমি ডাইৰেক্ট কৰিম 6 plus 7 তোমালোকে পাবা 13 13 ৰ লগত যদি 8 প্লাস কৰা 21 21 ৰ লগত যদি 14 প্লাস কৰা 35 পাবা প্লাস তোমালোকৰ x আৰু y আছে ডিভাইড কিমানটা আছে 1 2 3 4 5 6টা ইকুয়াল টু দিয়া আছে 9 এতিয়া x plus y plus 35 বজৰ কৰিলো 1 ৰ লগত এটো আহিব 54 x plus y প্লাসত আছে এটো সাইডত যাই কি হ'ব তোমালোকৰ মাইনাস হ'ব তাৰ মানে তোমালোকে কিমান কি পালা 15 19 পাই যাবা মানে x plus y is equal to 19 অপশন কত আছে x plus y is equal to 19 আমাৰ বি অপশনত আছে ইয়াৰ বহুলক 43 তেন্তে x plus 3 ৰ মান হ'ব সোয়া বহুলক মানে কি মান কোনটো হয় যেটো বেছি বার আছে হয় নে নাই এতিয়া বেছি বার তাৰ মানে বহুলক 43 তাৰ মানে বহুলক তোমালোকৰ 43 হ'ব তোমালোকৰ 64 নাই 60 তোমালোকৰ 48 দুবাৰ আছে আৰু 43 ও তোমালোকৰ দুবাৰ আছে তানে বহুলক হবলৈ 40 x ৰ মান কি হ'ব লাগিব 43 হ'ব লাগিব 43 আৰু 3 প্লাস কৰিলে 46 পাই যাবা তোমালোকে নেক্সট এটা বিভাজনৰ বাবে মাধ্যমৰ শ্ৰেণীৰ উচ্চ সীমা হল সোয়া উচ্চ সীমা হল ইয়া মধ্যমা শ্ৰেণীৰ উচ্চ সীমা সোয়া প্ৰথমতে আমাক মধ্যমা শ্ৰেণীটো কোনটো হেটো জানিব লাগিব হয়নে নাই মধ্যমা শ্ৰেণী তোমালোকৰ জানিবলৈ কি কৰিব লাগিব বাৰংবাৰতা ওলাব লাগিব হয়নে নাই হংসীয় বাৰংবাৰতা ওলাব লাগিব হংসীয় বাৰংবাৰতা কেনেকৈ ওলায় এই গোটেইকেটা প্লাস হয়নে নাই মানে প্ৰথমতে প্ৰথম শ্ৰেণীত এনেকুৱা আছে 6 11 12 17 18 23 তাৰপিছত 24 29 ইয়াতে প্ৰথমটো দিয়া আছে 26 তাৰ পিছত 20 দিয়া আছে বাৰংবাৰতা এইবিলাক দিয়া আছে 30 তাৰ পিছত দিয়া আছে তোমালোকৰ 16 তাৰ পিছত দিয়া আছে 22 এতিয়া প্ৰথমতে তুমি ইয়াতে 26 এ লিখিবা সি আপমা হংসীয় বাৰংবাৰতা ইয়াতে কি কৰিব লাগিব এটো আৰু এটো প্লাস তাৰ মানে 46
তোমালোকৰ এই দুটা প্লাস কৰিলে কি হ'ব 76 তাৰ পিছত 16 এইটো প্লাস কৰিলে কি হ'ব তোমালোকৰ আহিব 12 ৰ 2 হাতৰ হল 1 মানে 892 তাৰ লগত এই দুটা প্লাস কৰিলে তোমালোকৰ 4 তুমি পাবা 114 হয় নে নাই এতিয়া 114 ক প্ৰথমতে কি কৰিব লাগিব 2 ৰে হৰণ কৰিব লাগিব 5 বাৰ 57 এতিয়া 57 তকৈ অলপ ডাঙৰ কোন আছে 76 76 ৰ শ্ৰেণীটো আমাৰ কোনটো এটো মানে 12 ৰ পৰা 17 ইয়াৰ উচ্চ সীমা কিমান 17 এনসারটো হ'ব কি 17 বহুলক শ্ৰেণীটো হল সো বহুলক শ্ৰেণী আমাৰ কেনেকৈ উলাব লাগে বহুলক শ্ৰেণী মানে বাৰংবাৰতা যেটো হাইয়েস্ট থাকে হেতু হল তোমালোকৰ বহুলক শ্ৰেণী বাৰংবাৰতা ইয়াতে হাইয়েস্ট কাৰ আছে তোমালোকৰ 30 আছে তেনেহলে বহুলক শ্ৰেণী কি হ'ব 30 ৰ পৰা 40 নেক্সট কোশ্চেন হদিছে বহুলক হদিছে সোয়া ইমান কষ্ট কৰিব তোমালোকক এমসিকিউত নিদিয়ে এইবিলাক 3 নম্বৰৰ কোশ্চেন আহিলে হ'ব এটো মই তোমালোকে কৰি লবা বহুলক কেনেকৈ উলায় তাৰ মানে প্ৰথমতে বহুলক শ্ৰেণী উলাব লাগিব এল উলাব লাগিব f1 উলাব লাগিব এইবিলাক তোমালোকে কৰি লবা তলৰ বিভাজনটোৰ বাবে 30 তকৈ কম নম্বৰ পোৱা ছাত্ৰৰ সংখ্যা হল সোয়া 30 তকৈ কম নম্বৰ পোৱা ছাত্ৰ কিমান আছে 30 তকৈ কম তোমালোকৰ এই গোটেই কেটা ছাত্ৰ কি আছে 30 তকৈ কম তাৰ মানে 9 + 3 12 12 ৰ লগত 13 প্লাস কৰিলে কি পাবা 25 তাৰ মানে 25 জন তোমালোকৰ 30 তকৈ কম নম্বৰ পাইছে এতিয়া মধ্যমাৰ সূত্ৰ হদিছে মধ্যমাৰ সূত্ৰ কি হয় l plus h plus দিয়া আছে নহয় h ইনটু হ'ব তোমালোকৰ এটো সোয়া cf আগত দিয়া আছে এটো নহয় সো ইয়াতে প্লাস দিয়া আছে h প্লাস দিয়া আছে এটো নহয় আৰু মাইনাস দিয়া আছে ঠিক আছে ইয়াতে এটাও নহয় তেনেহলে তোমালোকৰ এটো হ'ব একচুয়ালি ফৰ্মুলাটো হল l plus n/2 minus cf divided by 2 into h ঠিক আছে এটো হল তোমালোকৰ আসলতে ফৰ্মুলাটো ইয়াতে তোমালোকৰ এটাও এনেকুৱা দিয়া নাই প্লাস দিয়া আছে সো তোমালোকৰ বহুলক কি হয় l প্লাস তোমালোকৰ প্ৰথম কোশ্চেনটো দিয়া শুদ্ধ দিয়া আছে কোনটো তোমালোকৰ শুদ্ধ দিয়া আছে এইখিনিতে তোমালোকৰ এমসিকিউ কমপ্লিট হল ভিডিও চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা পুৰণি ভিডিওবোৰ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক পাবা তাৰ পৰা চাই লবা